So hello guys, ইয়াতে মোটামুটি 200 মান মই এডুকেশ্যন ৰিলেটেড বিভিন্ন ধৰণৰ যিবোৰ টপিকছ আছে বা বিভিন্ন ধৰণৰ কনচেপ্ট আছে তাৰ ওপৰত বেছ কৰি মই কিছুমান MCQ কুৱেশ্যন লৈ আহিছোঁ। তো বহুত কুৱেশ্যন আছে, বেলেগ কথা ডিছকাছ নকৰি ডাইৰেক্ট আমি কুৱেশ্যনলৈকে গৈছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ বেচিক এডুকেশ্যন? বেচিক এডুকেশ্যন যিটোক আমি ৱাৰ্ধা স্কিম যে আছিলে, ৱাৰ্ধা স্কিমৰ আমাৰ যে মহাত্মা গান্ধীৰ আছিলে যে, এনচাৰটো আমাৰ মহাত্মা গান্ধী হ'ব। এইটো আহিছিলে আমাৰ 1937ত। অ'কে, এইটো ৱাৰ্ধা স্কিম এটা আছিলে। নামটো যদি ক'ৰবাত এক্সামত দেখে ভয় নাখাব। ৱাৰ্ধা স্কিম আমাৰ 1937, যিটো বেছ কৰিছিলে মহাত্মা গান্ধীৰ এটা বেচিক এডুকেশ্যন। মই ইয়াৰ আগৰ ভিডিঅ' যিটো আছিলে তাতে মই এইটো ডিছকাছ কৰিছিলোঁ। বেচিক এডুকেশ্যন বুলি তেওঁ এটা নিজৰ যিখন আমাৰ তেওঁৰ এখন মেগাজিন আছিলে, যিখনৰ নাম আছিলে হৰিজন, হয়নে? যিসকলে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছে তেওঁলোকে গমে পাইছে বা পঢ়িছেও চাগে। এই হৰিজনত মানে তেওঁ এই বেচিক এডুকেশ্যন কনচেপ্টটোৰ বিষয়ে লিখিছিলে যে আমাৰ ইণ্ডিয়াৰ এডুকেশ্যনটো কেনেকুৱা হ'ব, আৰু সেইটোৰ ওপৰত বেছ কৰি কিনে 1937ত ৱাৰ্ধা স্কিম অফ এডুকেশ্যন এটা লৈ অনা হৈছিলে, যিটোৰ ওপৰত বেছ কৰি কিনে আমাৰ পষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ এডুকেশ্যন পলিচিবোৰ ডিটাৰমাইন কৰা হৈছিলে। আৰু সেইকাৰণে ফাদাৰ অফ বেচিক এডুকেশ্যন আমি কাক বুলি কওঁ? মহাত্মা গান্ধীক। তো একচুৱেলি আজিৰ তাৰিখত আমি যিমানবিলাক পলিচিছ বা যিবোৰ এডুকেশ্যনেল আমাৰ থিয়ৰিজ বা পলিচিছ আছে, প্লেনিং আছে, চব মানে প্ৰায় 80 to 90% এই বেচিক এডুকেশ্যন আমাৰ মহাত্মা গান্ধীৰ তাৰ পৰাই লোৱা হৈছে। কেতিয়াবা নেই তালিম বুলিও শব্দ এটা আছে, নেই তালিম। একচুৱেলি এইটো শব্দ মহাত্মা গান্ধীয়ে নিজে দিয়া, সেইকাৰণে তেওঁক সন্মান কৰি কিনে নেই তালিম বুলিও এক্সামত কেতিয়াবা দি দিব পাৰে। তো কেনেকৈ আহে এক্সামটো আই ডোণ্ট ন'। মই মানে এইটো PDF হিচাপে মই গ্ৰুপত দিম, কিন্তু মই ভিডিঅ' হিচাপে দিলে এইকাৰণে লাভ হ'ব আপোনালোকৰ বুলি ভাবোঁ, কাৰণ মই প্ৰত্যেকটো কুৱেশ্যনৰ লগতে 2-3টা কথা ডিছকাছ কৰিম। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কিন্তু এটা কুৱেশ্যনতে মই 3-4টামান কনচেপ্ট মই দিবৰ কাৰণে ট্ৰাই কৰিম, যদি থাকে মানে কুৱেশ্যনটোত। অ'কে, তো এইটো এনচাৰ হ'ব বি। নেক্সট কুৱেশ্যন, দ্য ৱাৰ্ধা স্কিম, যি অলপ আগতে মই ক'লোঁ, ৱাৰ্ধা স্কিম অফ এডুকেশ্যন ৱাজ ইন্ট্ৰডিউচড ইন 1937, জনা বুজাৰ কথা। অ'কে, অপশ্যন বি। হু হেডেড দ্য ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন? ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন আছিলে আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। অ'কে, যিটো আছিলে আমাৰ কিমান চনত? 1948 আৰু 1949ত আমাৰ এই ৰাধাকৃষ্ণনৰ এই ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনটো আহিছিলে। অ'কে, অপশ্যন এটো আমাৰ DS কোঠাৰী, এওঁ আনিছিলে আমাৰ কোঠাৰী কমিশ্যন, যিটো আহিছিলে আমাৰ 1964 to 66, মানে 1966। অতি ইম্পৰ্টেণ্ট, যিটো আমাৰ ইণ্ডিয়াৰ এডুকেশ্যনৰ কোৱালিটিৰ ওপৰত বেছি গুৰুত্ব দিছিলে, যিটোৱে আমাৰ মডাৰ্ণ ইণ্ডিয়াৰ বিষয়ে কৈছিলে, য'ত কমন স্কুল ছিষ্টেমৰ কথা আছিলে, য'ত চাইণ্টিফিক ষ্টাডিজৰ কথা কোৱা হৈছিলে, নেশ্যনেল ডেভেলপমেণ্টৰ কথা কোৱা হৈছিলে, নেশ্যনেল ইউনিভাৰ্চিটি। মানে এই যিটো আমাৰ কোঠাৰী কমিশ্যন, সেইটো আমাৰ নেশ্যনেল কমিশ্যন বুলিও কোৱা হয়, কাৰণ ফৰ দ্য ফাৰ্ষ্ট টাইম এনেকুৱা এটা কমিশ্যন আছিলে যিয়ে নেশ্যনেল ডেভেলপমেণ্টৰ ওপৰত কথা কৈছিলে, যে আমাৰ এডুকেশ্যন তেনেকুৱা হ'ব লাগে যিটো নেশ্যনেল ডেভেলপমেণ্টৰ হ'ব লাগে। সেইকাৰণে কোঠাৰী কমিশ্যনৰ ওপৰত কুৱেশ্যন মই পিছতো আনিছোঁ, তো সদ্যহতে জানি থৈ দিয়ক। এইটোৰ আনচাৰটো হৈছে আমাৰ অপশ্যন বি, কিন্তু মই কোঠাৰীৰ বিষয়ে কৈছোঁ। অপশ্যন চিটো হৈছে আমাৰ মুডালিয়াৰ কমিশ্যন, যিটো আহিছিলে আমাৰ 1950 to 53, মুডালিয়াৰ কমিশ্যন। আৰু জাকিৰ হুছেইন কমিশ্যনটো আহিছিলে আমাৰ 1937, যিটো আমাৰ ৱাৰ্ধা স্কিম, অৰ্থাৎ আমাৰ যিটো বেচিক এডুকেশ্যনৰ যিটো ৱাৰ্ধা স্কিম, সেইটো হৈছে আমাৰ 1937 আহিছিলে।
বেচিক এডুকেশ্যন নেই তালিমৰ ওপৰত চিন্তা চৰ্চা কৰিবৰ কাৰণে বা সেইটোৰ ওপৰত কেনেকুৱা ধৰণৰ এডুকেশ্যন পলিচিছ ল'ব লাগিব, চিলেবাছ কেনেকুৱা হ'ব, কাৰিকুলাম কেনেকুৱা হ'ব, সেইটোৰ ওপৰত বেছ কৰি এওঁক এটা কমিটি এটা গঠন কৰিবৰ কাৰণে দায়িত্ব দিয়া হৈছিলে। অ'কে, তো ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন বি। বাকীকেইটাৰ বিষয়ে মই জনাই থলোঁ কোন কোন হয়। আমি যেতিয়া MCQ প্ৰেক্টিছ কৰিব লাগে, আমি এনেকৈ প্ৰেক্টিছ কৰিব লাগে যে শুদ্ধ উত্তৰটো সেইটো। তো জনাৰ লগে লগে আমি স্কিপ কৰি নেক্সট কুৱেশ্যনলৈকে যাওঁ। অলৱেজ ৰিমেম্বাৰ, পৰীক্ষাত সেইটো কুৱেশ্যন নাহে। প্ৰিপাৰেশ্যনটো আপোনালোকৰ ষ্ট্ৰং তেতিয়া হ'ব যেতিয়া আপুনি ইটছ এণ্ড এভৰিথিং আপুনি জানি যাব। এতিয়া কথাটো হৈছে, যেতিয়া আপুনি বাকী যিকেইটা নোহোৱা অপশ্যন এইটো কুৱেশ্যন, সেইকেইটাও যেতিয়া আমি অকণমান ৰিভাইজ কৰি দিওঁ যে এইকেইটা অপশ্যননো কি হয় বা সেইকেইটা অপশ্যনৰ লগত ৰিলেটেড কি কি ইম্পৰ্টেণ্ট কথা আছে, তেতিয়া আমাৰ এক প্ৰকাৰৰ ৰিভাইজৰ নিচিনা হয়। ঠিক আছে, আৰু তেতিয়া আমাৰ নলেজটো বেছি দৃঢ় হয়, পাহৰি যোৱা নাযায় তেতিয়াহ'লে। অ'কে, অপশ্যন বি। The Secondary Education Commission is popularly known as Secondary Education Commission আমাৰ কি হয়? মুডালিয়াৰ কমিশ্যন। অপশ্যন বি, মুডালিয়াৰ কমিশ্যন। কোঠাৰী কমিশ্যনৰ বিষয়ে ক'লোঁ, কেতিয়া আহিছিলে কওক, মনত পেলাওক। 1964 to 66। অ'কে, তাৰপিছতে মুডালিয়াৰ কমিশ্যনটো কেতিয়া আহিছিলে? 1952 to 53, যিটোক আমাৰ ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন বুলি কোৱা হয়। তাৰপিছত আহিলে আমাৰ হাৰ্টগ কমিশ্যন, যিটো আমাৰ প্ৰি ইণ্ডিপেণ্ডেণ্ট হয়, মানে ইণ্ডিপেণ্ডেণ্টৰ আগতে আমাৰ এইটো আহিছিলে হাৰ্টগ, 1929ত আহিছিলে হাৰ্টগ কমিশ্যন। আৰু ছেডলাৰ কমিশ্যন, যিটো আমাৰ আহিছিলে কেতিয়া আহিছিলে এইটো? অ'কে, 1917 চন চাগে, হয় 1917 চন। ঠিক আছে, এই হাৰ্টগ কমিশ্যনটো যে এইটো এইকাৰণে মোৰ মানে মনত আছে, এই জালিৱানৱালাবাগৰ যিটো ইনচিডেণ্ট, সেইটোৰ ওপৰত মানে অলপ ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে মানে এই কমিশ্যনখন গঠন কৰা হৈছিলে। লগতে ইণ্ডিয়াৰ কণ্টেম্পৰেৰী এডুকেশ্যনৰ ওপৰতো এইটো কমিশ্যন গঠন কৰা হৈছিলে। তো ইয়াতে যিহেতু আমি এডুকেশ্যনৰ বিষয়ে ডিছকাছ কৰি আছোঁ, গতিকে হাৰ্টগ কমিশ্যনৰ আমি এডুকেশ্যন ৰিলেটেড কথাখিনিৰ কাৰণে আমি জানিব লাগে। এইটো কুৱেশ্যনৰ এনচাৰ হৈছে আমাৰ কি? মুডালিয়াৰ কমিশ্যন, অপশ্যন বি। হুইচ কমিশ্যন ৰিকমেণ্ডেড দ্য 3 লেংগুৱেজ ফৰ্মুলা? তো এইটো আমাৰ অপশ্যন চি, কোঠাৰী কমিশ্যন। 3 লেংগুৱেজ ফৰ্মুলা মানে কি? যে এজন ষ্টুডেণ্টে এডুকেশ্যন লাইনত 3টা লেংগুৱেজ পঢ়িব লাগে। যদি আমাৰ ষ্টুডেণ্টজন হিন্দী স্পিকিং ষ্টেটৰ পৰা আহে, তেনেহ'লে সি পঢ়িব লাগিব আমাৰ ইংলিছ, আমাৰ হিন্দীটোতো থাকিলেই, লগতে পঢ়িব এটা MIL, মানে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, প্ৰিফাৰেবলি ফ্ৰম চাউথ ইণ্ডিয়া। আৰু যদি নন হিন্দী স্পিকিং ষ্টেট হয়, যেনে আছাম, যদি আছামৰ নিচিনা আমাৰ নন হিন্দী স্পিকিং ষ্টেট যদি হয়, তেনেহ'লে ইয়াতোত পঢ়িব লাগিব প্ৰথমতে এটা ইংলিছ পঢ়িব লাগিব, হিন্দী পঢ়িব লাগিব, আৰু পঢ়িব লাগিব আমাৰ এটা ৰিজিয়নেল লেংগুৱেজ, লাইক আছামিজ হ'ব পাৰে, বেংগলী হ'ব পাৰে, তেনেকুৱা ধৰণৰ। তো এই যিটো ৰিকমেণ্ডেশ্যন, এইটোকে কোৱা হয় 3 লেংগুৱেজ ফৰ্মুলা, যিটো দিছিলে আমাক কোঠাৰী কমিশ্যনে। অ'কে, বাকীকেইটা অপশ্যনৰ বিষয়ে এবাৰ ৰিভাইজ কৰি দিওঁ। হাণ্টাৰ কমিশ্যন কেতিয়া আহিছিলে? 1882। এই হাণ্টাৰ কমিশ্যন কেতিয়া আহিছিলে? 1882। অ'কে, আমাৰ এটা মেগনা কাৰ্টা বুলি এটা পলিচি এটা আহিছিলে, ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকে আশা কৰোঁ চাইছে। 1800 আমাৰ 54ত যিটো উডছ ডিছপেচ আহিছিলে, উড নামৰ এজন মানুহ আছিলে, ইংলেণ্ডৰ পৰা আহিছিলে। তেওঁক আমাৰ ইণ্ডিয়াৰ এডুকেশ্যনৰ ওপৰত কিছুমান ৰিকমেণ্ডেশ্যন দিবৰ কাৰণে পঠিয়াই দিছিলে ইংলেণ্ডৰ পৰা 1854ত।
আৰু সেই উড ডিছপেচৰ যিটো সেইটোক আমাৰ মেগনা কাৰ্টা বুলি কোৱা হয় কাৰণ সেইটোৰ পৰাই বেছ কৰি কিনে আমাৰ গোটেই এডুকেশ্যন পলিচিবিলাক আমাৰ পূৰা চেঞ্জ কৰি দিছিলে আৰু সেইটোৰ পৰা বহুতখিনি গণ্ডগোল হৈছিলে পিছত সেইটোক চোৱা চিতা কৰিবৰ কাৰণে বা সেইটোৰ ৰিকমেণ্ডেশ্যনখিনিক পুনৰ এবাৰ ৰিভাইজ কৰি এবাৰ চেক কৰিবৰ কাৰণে হাণ্টাৰ কমিশ্যন গঠন কৰা হৈছিলে 1882ত চেডলাৰ কমিশ্যন 1917 কোঠাৰী কমিশ্যন 1964 to 66 কমিশ্যনৰ ওপৰত কুৱেশ্যন পাবই কাৰণ চিলেবাছৰ ভিতৰত আছে আৰু হাৰ্টক কমিশ্যন আহিছিলে 1929ত তো এই কুৱেশ্যনটোৰ আনচাৰটো হৈছে আমাৰ কোঠাৰী কমিশ্যন অপশ্যন চি ৰাইট টু এডুকেশ্যন এক্ট কেম ইনটু ফ'ৰ্চ ৰাইট টু এডুকেশ্যন এক্ট 1 এপ্ৰিল 2010 যোৱাকালি মই যিটো ভিডিঅ' বনাইছিলোঁ তাতে বাৰম্বাৰ কৈছোঁ ৰাইট টু এডুকেশ্যন এক্ট এইটো আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত আছে 21A অৰিজিনেলি ক'ত আছিলে কালি ভিডিঅ'টো আপোনালোকে যদি চাইছে গমেই পাব অৰিজিনেলি এইটো 45ত আছিলে যিটো আমাৰ DPSPৰ ভিতৰত যিহেতু এইটো নন মানে জাষ্টিচিয়েবল আছিলে সেইকাৰণে তাৰ পৰা আনি কিনে তাক 21 নাম্বাৰ যিটো আৰ্টিকল তাত ভৰাই দিয়া হয় এ কৰি কিনে অৰ্থাৎ এমেণ্ডমেণ্ট যিটো কৰা হৈছিলে আমাৰ 86th এমেণ্ডমেণ্টত 2002ত আৰু ফলত ই সোমাই গৈছিলে আমাৰ ফাণ্ডামেণ্টেল ৰাইটত আৰু এইটো আছিলে আমাৰ এডুকেশ্যন ৰাইট টু এডুকেশ্যন এক্ট হয় তো এইটো গৈ কিনে 2009 চনত আমাৰ আহিলে আহি কিনে আমাৰ 2010ৰ 1 এপ্ৰিলত এইটো এপ্লিকেবল হৈছিলে অ'কে ওপৰত যিখিনি ক'লোঁ মই এইখিনি তাৰ কনষ্টিটিউশ্যনেল বেকগ্ৰাউণ্ড আছিলে আৰু তলৰ এইটো হৈছে তাৰ ষ্টেচুটৰী বেকগ্ৰাউণ্ড তাৰ যিটো ইমপ্লিমেণ্টেশ্যনৰ বেকগ্ৰাউণ্ডটো অ'কে এক্ট কেতিয়া হৈছিলে 2002 চনৰ পৰা সি আহি 2009 তাৰপিছত 2010ত সি এক্ট হিচাপে পৰিগণিত হৈছিলে সেই আৰ্টিকলটো অপশ্যন বি আৰ্টিকল 21A ৱাজ ইনচাৰ্টেড বাই কোন নম্বৰ এমেণ্ডমেণ্টৰ পৰা আহিছিলে অলপ আগতে ক'লোঁ আমাৰ অপশ্যন চি 42nd এমেণ্ডমেণ্টটো আমাৰ কেতিয়া আহিছিলে আমাৰ 1976 ইন্দিৰা গান্ধী আছিলে তেতিয়া প্ৰাইম মিনিষ্টাৰ এইটোক এই যিটো এমেণ্ডমেণ্ট এইটোক আমি মিনি কনষ্টিটিউশ্যন বুলিও কওঁ ইণ্ডিয়ান যেতিয়া হিষ্ট্ৰী পঢ়িব ইণ্ডিয়ান পলিটি তেতিয়া আপোনালোকে চাব 42nd এমেণ্ডমেণ্ট 1976ত যিটো হৈছিলে অৰিজিনেল যিখন কনষ্টিটিউশ্যন আছিলে আমাৰ সেইখন মানে প্ৰায় 90%ই ইয়াতে চেঞ্জ কৰি দিয়া হৈছিলে ইমানেই চেঞ্জ কৰি দিলে যে মানে থৰক বৰক হৈ গ'ল গোটেই সুপ্ৰিম কোৰ্টে শেষত গৈ কিনে ৰখাবলগীয়া হ'ল ইন্দিৰা গান্ধীক যে তেওঁ মানে প্ৰত্যেক মানে 2-3 মাহৰ মূৰে মানে বস্তুবিলাক চেঞ্জ কৰি গৈ আছিলে এইটোৱে আছিলে সেইটো এমেণ্ডমেণ্ট য'ত আমাৰ ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি ছ'চিয়েলিষ্ট আমাৰ যিটো প্ৰিএম্বলত যে আছে ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু আমাৰ ইণ্টিগ্ৰিটি এই শব্দবোৰ তাত ভৰোৱা হৈছিলে ইয়াৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে ছেকুলাৰ তো অৰিজিনেল কনষ্টিটিউশ্যনত এইকেইটা শব্দ নাছিলে প্ৰিএম্বলত ছেকুলাৰ ছ'চিয়েলিষ্ট ইণ্টিগ্ৰিটি এইবিলাক শব্দ নাছিলে এইবিলাক পিছত ভৰোৱা হৈছে 1976ত বাই দ্য 42nd এমেণ্ডমেণ্ট ৰাইট 44th এমেণ্ডমেণ্টটো হৈছিলে 1978ত এইটো হৈছিলে আমাৰ 1978ত তো ইয়াতে আমাৰ যিটো আমাৰ সম্পত্তিৰ অধিকাৰ সেইটো ফাণ্ডামেণ্টেল ৰাইটৰ পৰা নি কিনে তাক লিগেল ৰাইট বনোৱা হৈছিলে সেইবিলাকৰ বিষয়ে বৰ বেছি কৈ নাথাকোঁ বহুত সময় যাব 86টো অলপ আগতে ক'লোৱেই যে 2002 চনত আছিলে আৰু 73rd পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনৰ কাৰণে আছিলে এতিয়াও 1992 অ'কে which article deals with free and compulsory education obviously 21A যিটো আমাৰ RTE 2009 যিটো 21A 2002 চনৰ পৰা আছিলে
86th এমেণ্ডমেণ্ট আছিলে হয়নে অৰিজিনেলি 45ত আছিলে তো এইবিলাক থাকিলে মানে আমাৰ মগজুটোত মানে এইটো বস্তু সোমাই যায় আৰু পাহৰি যোৱা নাযায় মই এনেকৈয়ে চাওঁ কাৰণ চাওক কি আহে ঠিক নাই গতিকে এটা কুৱেশ্যনতে 4টা 5টা বস্তু ৰিভাইজ কৰি কৰি গৈ থাকিব লাগে অপশ্যন বি which is known as the father of modern Indian psychology তো এইটো হৈছে আমাৰ থৰ্ণ্ডাইক এইবিলাক যেতিয়া আপুনি BEd কৰিব তেতিয়া এই স্কিনাৰ থৰ্ণ্ডাইক ফ্ৰিউড পিয়াজেট এইবিলাকৰ বিষয়ে জানিবই লাগিব এইবিলাকৰ বিষয়ে ছেপাৰেটকৈ আপোনালোকে পঢ়িব লাগিব এক্সামত লিখিব লাগিব পিয়াজেটক বুলি কোৱা হয় আমাৰ কি আছিলে এইটো আমাৰ কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত যিবিলাকে DLED কৰিছে তেওঁলোকে গম পাব কগনিটিভ ডেভেলপমেণ্টৰ বিষয়ে এওঁ জানে ফাদাৰ অফ কগনিটিভ ডেভেলপমেণ্ট বুলি কোৱা হয় আৰু স্কিনাৰক ফাদাৰ অফ অপাৰেণ্ট কণ্ডিশ্যনিং হয় আৰু থৰ্ণ্ডাইকক ক্লাছিকেল কণ্ডিশ্যনিং আচ্ছা এইটো কুৱেশ্যনৰ এনচাৰটো হৈছে বি দ্য টাৰ্ম লাৰ্ণিং বাই ডুইং ইজ এছ'চিয়েটেড উইথ বাই হোম লাৰ্ণিং বাই ডুইং যে মানে কামৰ মাজেৰে হাতে কামে কৰি শিকিলে বেছি ভাল হয় তো এইটো আমাৰ জন ডেউই পৰীক্ষাত এটা শব্দ শুনিব পাৰে আহিব পাৰে প্ৰেগমেটিজিম যদি এইটো শব্দ আহে জন ডেউই জে ডেউই বা জন ডেউই লাৰ্ণিং বাই ডুইং এইটো আমাৰ ইণ্ডিয়াৰ আমাৰ মহাত্মা গান্ধী ডাঙৰীয়াইও কৈছিলে বেছিক এডুকেশ্যনত যে ভাই কৰি মেলি শিক পিছত আছে কুৱেশ্যন এটা অপশ্যন এ which educational thinker proposed learning through experience সেইটোৱে লাৰ্ণিং বাই ডুইং যেতিয়া ডুইং তাৰমানে কি কাম কৰিলে এক্সপিৰিয়েঞ্চ হ'ব আৰু এক্সপিৰিয়েঞ্চ হ'লে তাৰ লাৰ্ণিং হ'ব বেছি ভালকৈ শিকিব তো অপশ্যন বি জন ডেউই এই যে ৰুচু এইটো অপশ্যন বি হ'ব এই যে ৰুচু আছে এওঁৰ এখন কিতাপ এখন আছে এমিলি বুলি পৰীক্ষাত সেইটো আহে এমিলি নামৰ যিখন ফেমাছ এডুকেশ্যন ৰিলেটেড কিতাপ সেইখন কোনে লিখিছিলে তো এক্সাম এনচাৰ হ'ব ৰুচু হু propounded the theory of multiple ইণ্টেলিজেঞ্চৰ ওপৰতো BEdতে আছে নাজানো এইটো PDFত কিয় মই এইটো কুৱেশ্যন আনিলোঁ আহি যাব পাৰে এনচাৰটো আমাৰ বি হ'ব এ গাৰ্ডেনাৰ অপশ্যন এ অ'কে এইকেইটা ইম্পৰ্টেণ্ট দ্য হেডকোৱাৰ্টাৰ্ছ অফ NCERT লোকেটেড ক'ত আছে NCERT নিউ দিল্লীত আছে আচ্ছা NCERT কোন চনত স্থাপন হৈছিলে 1961 ইম্পৰ্টেণ্ট অপশ্যন এ NCTE National Commission for Teachers Education NCTE became statutory body in option A 1995 আচ্ছা এইটো আমাৰ 1993 এষ্টাব্লিছ হৈছিলে আৰু সেইটোৱে ষ্টেচুটৰী বডি অৰ্থাৎ কনষ্টিটিউচনেল বডি হৈছিলে 1995ত মনত ৰাখিব এষ্টাব্লিছ হৈছিলে 93ত আৰু সেই সংবিধানৰ ষ্টেচুটৰী পাৰ্ট হৈছিলে 95ত 2 বছৰ পিছত অ'কে এছাছন ৰিজনিঙৰো কুৱেশ্যন আহি যাব পাৰে সেইকাৰণে মই 2-4টামান লৈ আহিছোঁ Education was transferred to concurrent list by the 42nd Constitutional Amendment. Correct? Concurrent list মানে কি? তেনেকুৱা ধৰণৰ টপিক আচ্ছা লিষ্ট আমাৰ 3 প্ৰকাৰৰ থাকে এখন হৈছে আমাৰ ষ্টেট লিষ্ট এখন হৈছে আমাৰ চেন্ট্ৰেল লিষ্ট আৰু এখন হৈছে আমাৰ কনকাৰেন্ট লিষ্ট ষ্টেট লিষ্টত সেইবোৰ সাবজেক্ট থাকে যিবিলাকৰ ওপৰত লেজিসলেশ্যনৰ দায়িত্ব অনলি ষ্টেট বিধানসভাৰ ষ্টেট এছেম্বলি তাৰপিছত আমাৰ চেন্ট্ৰেল লিষ্ট এখন থাকে যিবোৰৰ সাবজেক্ট থাকে আৰু সেইবোৰৰ ওপৰত কাম কৰাৰ বা কথা কোৱাৰ বা কিবা আইন প্ৰণয়ন কৰাৰ দায়িত্ব কেৱল চেন্ট্ৰেল গভৰ্ণমেণ্টৰ থাকে লোকসভা ৰাজ্যসভাৰ
আৰু কনকাৰেণ্ট লিষ্ট হৈছে সেইখন লিষ্ট যিখন লিষ্টৰ ওপৰত পলিচি বনোৱাৰ দায়িত্ব বা কাম দুয়োটা চেণ্ট্ৰেল এজ ৱেল এজ ষ্টেটে কৰে দুয়োটাই মানে মিলিজুলি সেই লিষ্টত থকা ছাবজেক্টৰ ওপৰত লছবোৰ আনে ইয়াতে আছে আমাৰ এডুকেশ্যন অৰ্থাৎ এডুকেশ্যন হৈছে এনেকুৱা এটা টপিক যিটোৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টেও পলিচি আনে ষ্টেট গভৰ্ণমেণ্টেও পলিচি আনে তেনেকুৱা ধৰণৰ ছাবজেক্টবোৰক বুলি কয় কনকাৰেণ্ট লিষ্টত থকা ছাবজেক্টছ আৰু এইটো প্ৰথমতে ষ্টেট লিষ্টত আছিলে তাৰপিছত তাক কনকাৰেণ্ট লিষ্টলৈকে লৈ যোৱা হৈছিলে 42nd এমেণ্ডমেণ্ট ইন 1976 ইন্দিৰা গান্ধীয়ে লৈ গৈছিলে কিয় নিছিলে যে both the parliament and state legislatures can legislate on concurrent list subjects correct তো দুইটাই কাৰেক্ট হ'ব তো অপশ্যন এ যে both A and R A মানে assertion R মানে reasoning are true and R explains A correct option A which article directly guarantees the right to education 2009 কোনটো আছিলে 21A একদম এতিয়ালৈকে তো আপোনালোকৰ একদম মুখত আহি যাব লাগে তো অপশ্যন সি 45 টো আছিলে আমাৰ ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন এতিয়াও আছে তাত মানে ইয়াতে আগতে ECCE আৰু আমাৰ এডুকেশ্যনৰ ফ্ৰী এণ্ড কম্পালচৰি দুইটা সোমাই আছিলে ফ্ৰী এণ্ড কম্পালচৰি কঢ়িয়াই লৈ দাঙি লৈ অহা হ'ল 21A লৈকে তো ই অকলশৰে ৰৈ গ'ল 45ত 46টো হৈছে আমাৰ SC ST আৰু যিবিলাক উইকাৰ ছেকশ্যন আছে তেওঁলোকৰ ওপৰত তেওঁলোকৰ আপলিফমেণ্টৰ কাৰণে 46 আৰু 51A কে এইটো নতুনকৈ আহিছিলে যেটো আমাক যিবিলাক পেৰেণ্টছৰ এটা ফাণ্ডামেণ্টেল ডিউটিজ ঠিক কৰি দিছিলে যেটোৱে কৈছিলে যে 6 পৰা 14 বছৰ বয়সৰ ভিতৰ ল'ৰা ছোৱালীক স্কুলত দিয়াটো প্ৰত্যেক মাক বাপেকৰ দায়িত্ব ফাণ্ডামেণ্টেল ডিউটি মৌলিক কৰ্তব্য তো কুৱেশ্যনটো অপশ্যন চি মেথছ কৰিব দিছে আৰ্টিকল 21A ৰাইট টু এডুকেশ্যন কাৰেক্ট 45 ACCE 46 উইকাৰ ছেকশ্যন কাৰেক্ট তো অপশ্যন কাৰেক্টলি মেথছ তিনিটা অপশ্যন এ হ'ব চাগে which commission is known as the education commission তো অপশ্যন চি এডুকেশ্যন কমিশ্যন হ'ব আমাৰ কোঠাৰী কমিশ্যন হয়নে তো ৰিভাইজ কৰাৰ দৰকাৰ নাই মোডালিয়াৰ কেতিয়া আহিছিলে মোডালিয়াৰ আহিছিলে 1950 to 53 হাণ্টাৰ আহিছিলে 1900 কিমান 20 সৰি হাৰ্টডগ আহিছিলে 1920 হাণ্টাৰ আহিছিলে 1882 ওকে হাণ্টাৰ আহিছিলে কিমানত 1882 এইটো আছিলে আমাৰ 1964 66 সেটল আহিছিলে 1917 আৰু মোডালিয়াৰ আহিছিলে 1950 কিমান 253 অলৰেডি তো এইবিলাক পুৰা মানে মগজুত থাকিব লাগে আৰু মই সেইদিনা PDF এটাও শ্বেয়াৰ কৰিছোঁ ইম্পৰ্টেণ্ট কমিশ্যনৰ তাত এইবোৰ চব লিখা আছে চাই ল'ব হা গুণোৎসৱ ইজ ৰিলেটেড টু টিচাৰ্ছ ৰিক্ৰুইটমেণ্ট নহয় কোৱালিটি এছেছমেণ্ট অফ স্কুলছ হ'ব পাৰে স্কলাৰশ্বিপ নহয় এডাল্ট এডুকেশ্যন নহয় তো অপশ্যন বি টিচাৰ ৰিক্ৰুইটমেণ্ট এইবিলাক ষ্টেট গভৰ্ণমেণ্টৰ কথা স্কলাৰশ্বিপ এইবিলাক হ'বই নোৱাৰে আচ্ছা গুণোৎসৱ আহিছিলে আমাৰ 2017 ফৰ দ্য ফাৰ্ষ্ট টাইম গুণোৎসৱত এখন স্কুলৰ বেচিকেলি তিনিটা ছেকশ্যনৰ ওপৰত সিহঁতৰ মাৰ্কিং হয় এটা হৈছে একাডেমিক যে ল'ৰা ছোৱালীয়ে কিমান কৰিব পাৰিছে মেথছ ছায়েন্স ইংলিছ আছামিজ স্পিকিং লিছনিং এভৰিথিং ৰাইটিং নেক্সটটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেকুৱা সেইটোৰ ওপৰতো মাৰ্কিং আছিলে এইটোত আছিলে 90% মাৰ্কছ একাডেমিকৰ পৰাহে 5% আহে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু 3 নম্বৰটো হৈছে কমিউনিটি পাৰ্টিচিপেশ্যন এইটোত আছে 5% মাৰ্কছ তো টোটেল 100% আৰু তাৰ ওপৰত বেছ কৰি কিনে অসমৰ বিভিন্ন জিলাত থকা স্কুলবিলাক গ্ৰেডিং কৰা হয় A+ দিয়া হয় A দিয়া হয় B দিয়া হয় তেনেকৈ গ্ৰেড দিয়া হয় ঠিক আছে এইটো আছিলে গুণোৎসৱ খুব এটা ইনোভেটিভ প্ৰচেছ তো কোৱালিটি এছেছমেণ্ট অফ স্কুল এখন স্কুলৰ কোৱালিটিটো চাই ইনফ্ৰাষ্ট্ৰাকচাৰ কমিউনিটি পেৰেণ্টছ গাৰ্জেন হয়নে ষ্টুডেণ্টছ এভৰিথিং SCERT stands for State Council of Education এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ফুল ফৰ্ম লিখা এডুকেশ্যনত খুব সোধে
SCERT তো ষ্টেট কাউন্সিল অফ নে ফৰ কনফিউজ হৈ যোৱা যায় ষ্টেট কাউন্সিল স্কুল কাউন্সিলটো হ'বই নোৱাৰে ষ্টেট কমিটি নহয় কাউন্সিলেই হ'ব অফ নে ফৰ তো মনত ৰাখিব অফ অপশ্যন এ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তো অপশ্যন এ আচ্ছা SCERT কেতিয়া আহিছিলে 1983 এইটো SCERT হেড অফিচটো ক'ত আছে বৰ্তমান অসমৰ গুৱাহাটীত কাহিলীপাৰা okay the recommendation of common school system was given by common school system যেটো আমাক দিছিলে আমাৰ কোঠাৰীয়ে অপশ্যন বি common school system মানে হৈছে সেইখন স্কুল য'ত এখন নেইবাৰিং স্কুলৰ কনচেপ্টটো যে মই যোৱাকালি কৈছিলোঁ সেইটো যে সকলোৰে পৰা উইদাউট এনি কাষ্ট ক্ৰিড অৰ ডিছক্ৰিমিনেশ্যন নোহোৱাকৈ সকলো ষ্টুডেণ্টে একেখন স্কুলতে পঢ়িব যাক কমন স্কুল চিষ্টেম বুলি কোৱা হয় অপশ্যন বি হুইচ ৰিকমেণ্ডেশ্যন অফ কোঠাৰী কমিশ্যন ইজ ষ্টিল নট ফুলি ইমপ্লিমেণ্টেড তো কমন স্কুল চিষ্টেমটো এতিয়ালৈকে ফুল্লি ইমপ্লিমেণ্ট হোৱা নাই বাকীকেইটা আহিছে অ'কে অপশ্যন বি NEP 2020 promotes multidisciplinary education correct বিভিন্ন ধৰণৰ ফিচাৰ আছে ন মাল্টিডিসিপ্লিনাৰী এপ্ৰোচ তাৰ ভিতৰত এটা ৰিজিড সেপাৰেশন অফ ষ্ট্ৰীমছ মানে আৰ্টছ সায়েন্স কমাৰ্চৰ মাজৰ কোনো ৰিজিড সেপাৰেশন নাথাকে কয় যে সেইবোৰে ৰেষ্ট্ৰিক্ট কৰে হলিষ্টিক ডেভেলপমেণ্টত কাৰেক্ট যেতিয়া ৰিজিড সেপাৰেশন থাকিব সিহঁতে হলিষ্টিক ডেভেলপমেণ্ট এজন ষ্টুডেণ্টৰ হ'ব নোৱাৰে সেইকাৰণেই মাল্টিডিসিপ্লিনাৰী এডুকেশ্যন পলিচি আনিছে NEP 2020 গতিকে যেটো এছাৰশন আছে তাৰ যেটো কাৰণ দুইটাই কাৰেক্ট তো অপশ্যন A which is not a feature of NEP 2020 NEP 2020 ৰ ওপৰতটো একদম আপোনালোক মানে একদম এক্সপাৰ্ট হৈ থাকিব লাগে মানে তো not a feature তো subject flexibility এটো এটা ফিচাৰ হয় competency based learning এটো এটা ফিচাৰ হয় rigid stream separation এটো নহয় তো যেহেতু not সুধিছে তো এইটোৱে হ'ব অপশ্যন সি টোৱে হ'ব কাৰেক্ট মানে মাল্টিডিসিপ্লিনাৰী এডুকেশ্যন এটোটো হ'বই FLN stands for Fundamental Literacy and Numeracy. Option B. এটো আমাৰ কোড আছে এটোৰ আন্ডাৰত আমাৰ নিপুণ এছাম বুলি ইয়াতে আমাৰ এটা নতুনকে পলিচি এটা মিশন এটা আহিছে নিপুণ অসম যাৰ আন্ডাৰত কোৱা হৈছে যে ক্লাস 3 ৰ ভিতৰৰ ল'ৰা ছোৱালী বিলাকে যেতিয়ালৈকে ক্লাস 3 উঠে তেতিয়ালৈকে অংক অৰ্থাৎ নিউমাৰেচি আৰু লিটাৰেসি অংক কৰিব বুজিব লাগিব পাৰিব লাগিব আৰু লিটাৰেসি অৰ্থাৎ যিকোনো এটা সেন্টেন্স বা পাঠ পঢ়া আৰু পঢ়ি তাৰ মিনিংটো বুজা হয়নে এই বস্তুখিনি ক্লাস 3 ৰ ভিতৰত কমপ্লিট হ'ব লাগিব বুলি কৈছে FLN তাৰ কাৰণে বিভিন্ন টিচাৰক কেনেকৈ পঢ়াব লাগিব ষ্টুডেণ্টক নিউমাৰেচি এণ্ড লিটাৰেচি তাৰ কাৰণে বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰাম অৰ্গানাইজ কৰি আছে ইয়াৰ আগৰ PDF টোত মই ধুনীয়াকৈ কৈছো গোটেই কথাখিনি তো অপশ্যন বি নিপুণ ভাৰত aims at achieving FLN by তো মই ক'লো যে তৃতীয় শ্ৰেণীৰ ভিতৰত গ্ৰেড 3 অপশ্যন বি পাৰাক is related to পাৰাক মানে কি আছিলে assessment ষ্টুডেণ্টক এসেস কৰা হয় assessment টুল হয় হয়নে যেটো এজন ষ্টুডেণ্টৰ হলিষ্টিক ডেভেলপমেন্ট মেজাৰ কৰে পাৰাক আৰু যেটো এটা মানে এটা কাইন্ড অফ গোটেই স্কুল বোৰ্ড যিমান বিলাক আছে বোৰ্ড ইউনিফাই কৰে এটা হয়নে কম্পেয়াৰ কৰিব পৰাকে ওকে তো অপশ্যন সি হ'ব এইটো তো পাৰাকৰ ফুল ফৰ্ম পারফরমেন্স অ্যাসেসমেন্ট রিভিউ এন্ড অ্যানালাইসিস অফ নলেজ ফর হলিস্টিক ডেভেলপমেন্ট আহি যাব পাৰে পৰকটো আহিবই লাগে মোৰ মতে ফুল ফৰ্ম মই যদি পেপাৰ কাটিলোহেঁতেন তেনেহ'লে দিলোহেঁতেন আৰু একাডেমিক বেংক অফ ক্ৰেডিট এছ'চিয়েটেড উইথ হায়াৰ এডুকেশ্যন অপশ্যন সি দ্য কোৱালিফিকেশ্যন ইজ বিং প্ৰমোটেড এজ দ্য মিনিমাম টিচাৰ কোৱালিফিকেশ্যন আণ্ডাৰ NEP হুইচ কোৱালিফিকেশ্যন মানে NEPৰ মতে এজন শিক্ষকৰ মিনিমাম কোৱালিফিকেশ্যন কিমান থাকিব লাগিব যে হি এটলিষ্ট 4 ইয়াৰ ইন্টিগ্ৰেটেড BEd হি কৰিব পৰা হ'ব লাগিব বা কৰিব লাগিব এটো হৈছে তাৰ মিনিমাম কোৱালিফিকেশ্যন
Which qualification has been discontinued? MPhil. MPhil to এতিয়া নাই আপুনি এতিয়া MPhil কৰিব নোৱাৰে MPhil খতম NEP 2020 ইয়াক উঠাই দিছে অপশ্যন C under RTE which is prohibited screening procedure yes screening procedure মানে মই কালি মই বুজাইছিলো ন RTE right to education যে ষ্টুডেণ্টক স্কুলত যেতিয়া এডমিশ্যন দিব আহে এলিমেণ্টাৰী স্কুলত ক্লাছ 2 ক্লাছ 3 ক্লাছ 4 যেটোৱে হওক আপুনি তাৰ এন্ট্ৰেন্স টেষ্ট পাতিব নোৱাৰে কাজ এটো যদি আমাৰ বিএডৰ কলেজত আহি গ'ল তেতিয়াহ'লে এইবিলাক পঢ়ি থকাৰ দৰকাৰেই নাছিলে হয়নে বোলে কোনো স্ক্ৰিনিং প্ৰচিডিউৰ নাই যোন আহিছে এডমিশ্যন হৈ গৈছে বোলে কি মজা আছিলে কেপিটেশ্যন ফ্ৰী কোনো ধৰণৰ ফিজ আপুনি ল'ব নোৱাৰে কাৰেক্ট ফিজিক্যাল পানিশমেন্ট দিব নোৱাৰে কাৰেক্ট গোটেইকেইটাই কাৰেক্ট গোটেইকেইটাই আমাৰ কি হয় প্ৰহিবিট হয় তো অপশ্যন ডি PTR pupil teacher ratio at primary level is primary levelot কিমান হয় 30:1 আৰু secondary levelot কি হয় 35:1 তো ইয়াতে আমাৰ অপশ্যন বি হ'ব তো PTR at upper primary level এটো কলোৱে মই অপশ্যন বি ইয়াতে হ'ব 35:1 minimum working days of class 1 to 5 class মানে এখন মানে LP স্কুল LP স্কুলত এনুৱেলি কিমান দিন মিনিমাম ক্লাছ কৰিব লাগিব 200 days আপাৰ প্ৰাইমাৰীত কিমান আছিল সাগে 220 days 220 হয়নে তো LPত only 200 option C inclusive education is primarily based on inclusive education মানে কি সকলোকে একটা ৰুমতে ঘুমাই দিয়া তো অপশ্যন কি হ'ব segregation তো হ'বই নোৱাৰে segregation মানে আমাৰ separate কৰা গতিকে এইটো অপশ্যন হ'বই নোৱাৰে equality and participation yes এটো হ'ব পাৰে যে inclusive education যেতিয়া হ'ব সকলো ল'ৰা ছোৱালী একেলগে বহিব সিহঁতৰ মাজত এটা equality আহিব আৰু সিহঁতে participate কৰিব educationত গতিকে এটো হ'ব পাৰে categorization এটো discrimination এনেকুৱা ধৰণৰ কথা কেতিয়াও নাহে competition তো হৰাই গুলি মাৰি দিব দিছে ভাই তই বুজ কম্পিটিশন তো পিছত এটো কৈছে আমাৰ NEP ওকে NEP যেটো ইনক্লুসিভ এডুকেশন তো অপশ্যন বি which of the following best reflects inclusive education which of the following best reflects inclusive education okay separate school হ'বই নোৱাৰে inclusive education মানে কি সকলোকে একেখন স্কুলতে ভৰবা ন ইনক্লুড কৰা সকলোকে তো স্পেশাল স্কুল হ'বই নোৱাৰে কেলে স্পেশাল স্কুল দিম কৈছে আকৌ ইনক্লুসিভ এডুকেশন বুলি কমন লাৰ্নিং এনভায়ৰনমেন্ট কমন মানে সকলোৰে কাৰণে লাৰ্নিং এনভায়ৰনমেন্ট সেম এইটো অপশ্যন সি ৰেসিডেন্সিয়েল স্কুল এটো নহয় অপশ্যন সি সমগ্ৰ শিক্ষা ইন্টিগ্ৰেটেড আমাৰ সৰ্বশিক্ষা অভিযান যেটো আমাৰ আগতে সৰ্বশিক্ষা অভিযান আছিল যে হেতু বৰ্তমান আমাৰ সমগ্ৰ শিক্ষা বুলি তাক মাৰ্জ কৰি দিছে যে আমাৰ সৰ্বশিক্ষা অভিযান ৰাজ্যিক মাধ্যমিক শিক্ষা অভিযান আৰু টিচাৰ্স এডুকেশন এই তিনিওটাকে মাৰ্জ কৰি কিনে সমগ্ৰ শিক্ষা বনাই দিয়া হৈছে ওকে তো অপশ্যন ডি 1 2 3 আচ্ছা মই ইয়াতে এটা মনত পৰিছে আমাৰ যেটো আমি পঢ়ি থাকোতে আমাৰ সময়ত আছিল যে আমাৰ সেবা আৰু আছিলে AHSCC আছিলে নাই তো এতিয়া ইহ দুটা এই দুখন নাই এতিয়া এই দুখনক মিলাই কিনে বনাইছে ASSEB অৰ্থাৎ এছাম স্কুল এছাম ষ্টেট স্কুল এডুকেশন বোর্ড এটো কোৱেশ্চন আহি যাব পাৰে যে ASCCB কোনটো বোর্ড মাৰ্জ কৰি কিনে বনোৱা হৈছে তো সেবা আৰু AHSCC ইয়াতে হায়াৰ এডুকেশনটো নাই মনত ৰাখিব PM3 Prime Minister Schools of Rising India হয়নে schools are intended to replace কেন্দ্ৰীয় বিদ্যালয় demonstrate NEP 2020 correct conduct teacher training replace NCERT কেনেকৈ হ'ব পাৰে এটো এটা স্ট্যাচুটৰি বডি তাকে কোৱে ৰিপ্লেস কৰিব নোৱাৰে ৰিপ্লেস কেন্দ্ৰীয় বিদ্যালয় না demonstrate NEP 2020 conduct teachers training এটোটো আমাৰ NCTE এ কৰে NCTE বুলি এটা বডি সেপাৰেট কে বনোৱা হৈছে তো অপশ্যন বি হ'ব
SDG 4 Sustainable Development Goal 4 মই কালি PDF টো কৈছিলোঁ যে 4 নম্বৰটো আমাৰ কোৱালিটি এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে আচ্ছা SDG Sustainable Development Goal কেইটা আছে সুধিব পাৰে 17টা আৰু এইকেইটা কোনে দিছে UN দিছে ইউনাইটেড নেশ্যন ওকে তো ইউনাইটেড নেশ্যনৰ এয়া ক'ত আছে ছুইজাৰলেণ্ড জেনেভা NCTE primarily regulates TE মানে কি টিচাৰ্ছ এডুকেশ্যন গতিকে অপশ্যন বি হ'ব NCERT is mainly responsible for curriculum development okay university accreditation দিয়ে UGC তো curriculum development কৰে আমাৰ NCERT এ national levelত যেতিয়া curriculum development কৰে তেতিয়া হিহঁতে কাক ফলো কৰে NCF 2023 NCF ফলো কৰে NCF এ নেশ্যনেল কাৰিকুলাৰ ফ্ৰেমৱৰ্কে যেটো গাইডলাইন দিয়ে হেতু ওপৰত বেছ কৰি কিনে নেশ্যনেল লেভেলত NCERT টেক্সট বুক প্ৰিপেয়াৰ কৰে আৰু সেই টেক্সট বুকবোৰ চাই SCERT এ নিজৰ ষ্টেটত টেক্সট বুক প্ৰিপেয়াৰ কৰে আৰু হেতু ডিস্ট্ৰিক্ট লেভেলত হেল্প কৰে ডায়েট বোৰে ঠিক আছে মানে এটো এটা চেঞ্জ সিস্টেম হয় মানে এখন নেশ্যনেল লেভেলত NCERT তো একেখিনি কামে ষ্টেট লেভেলত SCERT কৰে আৰু ইয়াক হেল্প কৰে কোনে ডায়েট বোৰে ডিস্ট্ৰিক্ট আমাৰ ডায়েট বোৰ আছে তো এই ডায়েট বোৰে হেল্প কৰে তো অপচন এটোৰ বি NCF National Curricular Framework 2023 is based on the recommendation of NEP 2020 correct NCF National Curricular Framework 2023 aims to align curriculum pedagogy and assessment with competency based learning correct তো NCF এ আমাক গাইডলাইন দিয়ে কাৰ কাৰণে কাৰিকুলামৰ কাৰণে টিচিং মেথডৰ কাৰণে আৰু এসেসমেন্ট টুলৰ ওপৰত যাতে এডুকেশ্যনটো আমাৰ কি হয় কম্পিটেন্সি বেসড হয় তো দুইটাই কাৰেক্ট অপশন A and R true and R explains A correct which of the following is emphasized most strongly in NCF 2023 তো NCF 2023 কোনটো দিছে মেমোৰাইজেশ্যন এটোটো নহয় কম্পিটেন্সি বেসড লার্নিং এইটো হয় এইটো যেতিয়া শব্দ কম্পিটেন্সি শব্দটো দেখিলে চকু মুদি তাতে হয় মাৰি দিব ঠিক আছে বৰ্তমান এইটোৱে ট্ৰেন্ডিংত আছে এই ওয়ার্ডটো এনুৱেল এক্সামিনেশনৰ যেটো পদ্ধতি বা যেটো প্ৰসেস হেতুকে তেওঁলোকে ৰিজেক্ট কৰিছে আৰু কোচিং বেস প্ৰিপাৰেচন এটোটো নহয় তো অপচন বি আচ্ছা এটো ভিডিও ইমানলৈকে থাকক ইয়াৰ পিছত আৰু অজস্ৰ আছে ইয়াৰ পিছত একদম বহুত কোৱেশ্চন আছে প্ৰায় কিমান আছে বা একদম 187 ওকে তো আজি ইমানলৈকে থাকক পাৰ্ট 1 টু গতে পাৰ্ট 2 টু মই কাইলৈকে লৈ আহিম এটো ইয়াত এই কাৰণে ৰাখিছো কাৰণ ভিডিওটো বহুত দীঘল হৈ গলে লম্বা হৈ গলে বৰ লাগে মোৰ শিকায়ও বৰ লাগে আপোনালোকৰ চাই বৰ লাগে গতে নেক্সট এটো ক্লিয়াৰ হৈ লওক নেক্সট মই কাইলৈকে লৈ আহিম বা আজি অলপ পিছত লৈ আহিম ওকে ঠিক আছে থ্যাংক ইউ